এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী মহিলা আৰু এগৰাকী মহিলাৰ সৈতে আসলে যি কাণ্ড সংঘটিত কৰিছে নুৰুল হক নামৰ ব্যক্তিগৰাকীয়ে সেই কাণ্ড শুনিলে আপুনিও আচৰিত হ'ব আপোনাৰো গাৰ নোম শিয়ৰি উঠিব এগৰাকী হুজা মহিলা আৰু মহিলাগৰাকীৰ সৈতে নুৰুল হক নামৰ লম্পটটোৱে আসলে যি কাণ্ড সংঘটিত কৰিছে সেই কাণ্ড এতিয়া সকলোকে লজ্জানত কৰিছে মানৱ সমাজক লজ্জানত কৰিছে এক প্ৰকাৰে আমি নুৰুল হক নামৰ এই লম্পট এই পাখণ্ডটোৰ ষ্টিল চিত্ৰ দেখুৱাই আছো স্ক্ৰীনত আৰু এই নুৰুল হক নামৰ পাখণ্ডটোৱে যি কাণ্ড সংঘটিত কৰিছে এগৰাকী মহিলাৰ সৈতে সেই মহিলাৰ সৈতে যি কাণ্ড সংঘটিত কৰিছে সেই কাণ্ড শুনিলে আপুনিও আচৰিত হ'ব কিয়নো এগৰাকী লম্পট নুৰুল হকৰ কুকাণ্ড এতিয়া পোহৰলৈ আহিছে নুৰুল হকৰ কুকাণ্ড এতিয়া পোহৰলৈ আহিছে তামাৰ হাতৰ পৰা অন্য এক মানৱ সমাজক লজ্জানত কৰা অন্য এক জঘন্য ঘটনা এতিয়া পোহৰলৈ আহিছে তামাৰ হাতৰ উজন পেটলা বৰবিটা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা আৰু এই লম্পটটো পাখণ্ডটোৰ নাম হৈছে নুৰুল হকৰ কুকাণ্ড শুনিলে আপুনিও আচৰিত হ'ব মানৱ সমাজক লজ্জানত কৰা অন্য এক জঘন্য ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে এই নুৰুল হকৰ বিৰুদ্ধে আৰক্ষী থানাত যিটো এজাহাৰ দাখিল কৰা হৈছে এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে একেই গাঁৱৰে এগৰাকী মহিলা আৰু এগৰাকী মহিলাৰ সৈতে যৌন আতিশায্য চলাই মহিলাগৰাকীক অন্তঃহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এই লম্পট পাখণ্ড নুৰুল হকৰ বিৰুদ্ধে আৰু এগৰাকী হুজা মহিলাক গাঁৱৰে যিহেতু একে গাঁৱৰে এই হুজা মহিলাগৰাকীক সৈতে যৌন আতিশায্য চলাই আৰু যৌন আতিশায্য চলাই দীৰ্ঘদিনৰ পৰা এই কুকাণ্ড কৰি অহাৰ যিহেতু ইতিমধ্যে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে আৰু ইতিমধ্যে যিটো মহিলাগৰাকী অন্তঃহত্যা হৈছে আৰু অন্তঃহত্যা হোৱাৰ পাছতেই গাঁওখনত অৱগত কৰে আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই যিহেতু অভিযুক্ত ইতিমধ্যে ঘটনা সন্দৰ্ভত যিগৰাকী ভুক্তভোগী আছে সেই ভুক্তভোগীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু যি গাঁৱৰ লোক আছে গাঁৱৰ লোকসকলে এই লম্পট পাখণ্ড নুৰুল হকক শাস্তিৰ দাবী জনাইছে তদুপৰিও এই নুৰুল হকে শাৰীৰিকভাৱে আতিশায্য চলাই মানসিকভাৱে নিৰ্যাতন চলায় আৰু তদুপৰি অভিযুক্ত যিগৰাকী মহিলা আছে সেই মহিলাগৰাকীকো ভয় ভাবুকি দি অহাৰ ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই অভিযুক্ত পাখণ্ড নুৰুল হকৰ বিৰুদ্ধে আৰু এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মানৱ সমাজক লজ্জানত কৰা অন্য এক জঘন্য ঘটনা পোহৰলৈ আহিছে তামাৰ হাতত সংঘটিত হৈছে এই ঘটনা এগৰাকী হুজা মহিলাক এনেদৰে যৌন আতিশায্য চলাই অন্তঃহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু দীৰ্ঘদিন ধৰি অভিযুক্তই মহিলাগৰাকীক যৌন আতিশায্য চলাই আহিছিল যৌন নিৰ্যাতন চলাই আহিছিল কুকাণ্ডৰ ঘটনা মহিলাগৰাকীয়ে প্ৰকাশ কৰিলে হত্যা কৰাৰো ভাবুকি দিছিলে এই লম্পট নুৰুল হকে আৰু ইতিমধ্যে যিহেতু মহিলাগৰাকী অন্তঃহত্যা হোৱাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰক্ষীৰ কাষ চাপিছে এতিয়া ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে কালি আমাৰ গাঁৱৰ আমাক জনালে কথাটো যে এই পাগলীজনী যে কাম কৰিব যায় যাওঁতে আহোঁতে ৰাস্তাত বোলে থিয় হৈ থাকে এই নুৰুল হক তাক বোলে টানি চচি লৈ যায় জংঘলত আৰু ধমকি দিয়ে বোলে তাক বেলেগক নকবি নহ'লে মাৰি পেলাম সেইকাৰণে সি আৰু বেলেগক কোৱা নাই ইমান দিন এতিয়া সি বোলে মানুহৰ লগত কৈ থাকে মোৰ গাটো অলপ দুৰ্বল লাগে শক্তি নাপাওঁ তাৰ ঘৰৰ পৰা বোলে ডাক্তৰৰ ওচৰত লৈ গৈছিল সি বোলে কৈছে তাৰ 7 মাহ প্ৰেগনেণ্ট সেই কথাটো লৈ কালি আমাকো মাতিছিল আমিও শুনা পাইছোঁ তাৰ পৰা আমি মোবাইল ৰেকৰ্ডিং কৰি লৈছোঁ সেই তাৰ কথাই কৈছে নুৰুল হকৰ কথাই কৈছে এইটো বোলে তাৰ ঘৰৰ উত্তৰ ফালে বোলে লৈ গৈছিল এবাৰ আৰু নদী বা এটা জংঘল আছে বাঁহ বাগান আছে তাত লৈ গৈছিল আৰু বোলে এইখন ৰাস্তা দি যাওঁতে এইফালে এটা বাগান আছে তাতো বোলে লৈ গৈছিল এনেকৈ বোলে কাম কেইদিনমান কৰিছে তাক ক'ব নিদিয়ে সেই ভয় পায় সেই ভয় পোৱাৰ কাৰণে আগতে কাকো কোৱা নাই এনেকৈ থাকোঁতে আজিতো হৈ গ'ল এনেকুৱা ঘটনা এতিয়াতো সি নিজেই কৈ আছে মোক এনেকুৱা অমুক কৰিছিল তাৰ কাৰণে এনেকুৱা হৈ গ'ল ইমান দিন কিয় কোৱা নাই ইমান দিন হৈছে তাক ভয় দেখাইছে তাক মাৰিব মানুহক ক'লে সেই ভয়তে কোৱা নাই আৰু তাৰ অলপ বুদ্ধিও কম তাক কোৱাটো তাৰ মূৰত অহা নাই ইমান দিন মহিলাগৰাকী অলপ দুৰ্বল তাৰ বুদ্ধি জ্ঞান কম কিন্তু কাম কৰিব জানে অলপ আৰু যি কাম কৰে বেলেগৰ লগত কাম কৰে নিজে অকলে গৈ কোনো কাম খুজিব নোৱাৰে কাৰোবাৰ জৰিয়তে কাম খোজে কোনোবাই লৈ গ'লে কাম কৰিব পাৰে এনেকুৱা মানুহজন একচুৱেলি সি নুচা টাইপৰ ল'ৰা তাৰ এইবিলাক ৰেকৰ্ড বহুত আছে আগতে গাঁৱৰ বিচাৰ আচাৰ কৰিছে তাক আমিও শাসন কৰিছিলোঁ আগত সি কৈছে নেক্সটত আৰু এনেকুৱা কাম নকৰিম এতিয়া দেখোন আৰু ৰিপৰ্ট বহুত ওলাই আছে আৰু কালিও 2-4জনে কৈছে যে আমাৰ লগত এনেকুৱা কৰিছে এনেকুৱা কোৱা মানুহও আছে গাঁৱত তাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে
সিও মানে মানে আমাতকৈ বয়সে বেছি হ'ব এতিয়া আমালোকে ৰাইজে তাৰ মানে এইটো উচিত বিচাৰ বিচাৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা কাম গাঁৱত নকৰে আমাৰ গাঁওখনে বদনাম হৈ আছে সেইটো যাতে নহয় আমি উচিত পানিছমেণ্ট চাই আছোঁ মহিলাগৰাকী ন্যায় পাব লাগে ন্যায় পাব লাগে আৰু কি কাজ চাপিছে নেকি আৰু কি কাজ চাপা নাই কিন্তু ইহঁতে কৈ আছে চাপিম বুলি আমি কৈছোঁ ৰ'বা আগত মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110